কৰিমগঞ্জৰ নীলাম বজাৰৰ দুৰ্ঘটনাস্থলীত পূজা অৰ্চনা ৰাইজৰ 5 দিন পূৰ্বে নীলাম বজাৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ গৈছিল 6জনকৈ লোকৰ পূৰ্বেও ঠাইডোখৰত সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে নেদেখাজনৰ ওচৰত পূজা অৰ্চনা কৰিছে আতংকিত ৰাইজে পূজাপাঠ কৰাৰ সমান্তৰালকৈ ইছলাম ধৰ্মাৱলম্বী লোকে দুৱা কৰিছে আল্লাহৰ ওচৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অপায় অমংগল দূৰ হোৱাৰ বাবে বিপদ নাশিনী পূজা অনুষ্ঠিত কৰিছে আমি এই প্ৰথম দিনা যি ঘটনা হৈছিল 6জন মানুহ মৃত্যু হৈছিল এই জায়গাতে তাৰ পিছৰ পৰা এই একই জায়গাৰ আশেপাশে কন্টিনিউ ডেইলি এটা না এটা ঘটনা ঘটি আছে সৰু বৰ ডাঙৰ যোৱাকালি এটা ট্ৰাক দুৰ্ঘটনা হৈছে একদম বহুত বেয়াকে হৈছে আমাৰ বিপদনাশিনী মায়ে যদি এই পূজা আমি সবে মিলি প্ৰাৰ্থনা কৰো যে এই এলাকাকে বিপদমুক্ত কৰাৰ কাৰণে আৰু আমাৰ এই গোটেই দিন আমি আজি কীৰ্তন পাতিম ইয়াতে কীৰ্তনৰ মাধ্যমে যাতে মৃত্যু হৈছে তেখেতৰ যাতে আত্মাৰ সদ্গতি হয় তেনেকুৱা আমি এটা নগৰ কীৰ্তন কৰি আমি মাক বিসৰ্জন কৰিম নীলাম বজাৰ বিসৰ্জন ঘাটত এনেকুৱা আমি এই এলাকাৰ শান্তিৰ কাৰণে আজি এই পূজা পাতা হৈছে এই পূজাত উপস্থিত থাকে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ এবং পরবর্তী সময় দেখতে পারলাম প্রত্যেকটা দিন একটা ঘটনা হচ্ছে ছোটোখাটো ঘটনা হচ্ছে হঠাৎ করে মানুষ এখানে আনকনসিয়াস হয়ে যাচ্ছে ব্যাপারটা হচ্ছে কি যে আমাদের আস্থা বিশ্বাসের জায়গা হচ্ছে গিয়ে মার পুজো করা এখানে অনেকেই কেউ পুজো করছেন কেউ দোয়া করছেন অর্থাৎ এই জায়গাটা বর্তমান সময়ে একটা অভিশপ্ত জায়গায় একটা রূপান্তরিত হয়েছে যে কোনো সময় কিছু একটা হতে পারে আসার সময় মানুষের একটা প্যানিক যখন আসে যখন মানুষ দেখতে পাচ্ছি যে স্পিড লিমিটটা করে একদম 20-30 করে আস্তে আস্তে মানুষের দিকে আসছে মানুষের মনে একটা ভয় এবং করে ঘটনা সংঘটিত হচ্ছে আজকে আমরা সবাই মিলে এই অঞ্চলের মানুষ মিলে আমরা সবাই মিলে এখানে মার পুজো দিচ্ছি বিগত সময়ছোৱাত নীলাম বজাৰ অঞ্চলত সংঘটিত বহু দুৰ্ঘটনাই চিন্তিত কৰিছে অঞ্চলবাসীক সেয়েহে আজি অনুষ্ঠিত কৰিলে এই পূজা নেদেখাজনৰ দৃষ্টি পৰিলে অঞ্চলটোত হ্ৰাস পাব দুৰ্ঘটনাৰ সংখ্যা এই বিশ্বাস ৰাইজৰ পাথাৰকান্দিৰ পৰা আমিৰুল আলম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা